নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে অমৃত বৃক্ষ আন্দোলন আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। কাৰণ অমৃত বৃক্ষ আন্দোলনক লৈ ইতিমধ্যে অসম চৰকাৰে নতুনকৈ আপডেট আহিছে ৰেনুৱেল। গতিকে ৰেনুৱেল কেনেকৈ কৰিব আৰু কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব পাৰিব। আৰু নতুনকৈ অমৃত বৃক্ষ আন্দোলন কেনেকৈ আবেদন কৰিব আৰু কি ডকুমেণ্টছ লাগিব আৰু কোনসকলে নতুনকৈ অমৃত বৃক্ষ আন্দোলন আবেদন কৰিব পাৰিব অৰ্থাৎ যোগ্য হিতাধিকাৰী হ'ব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো ভালকৈ চাওক, সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, যিসকলে অমৃত বৃক্ষ আন্দোলন 2023 চনত আবেদন কৰিছিলে তেওঁলোকলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। তেওঁলোকলৈ নতুনকৈ আপডেট আহিছে ৰেনুৱেল কৰিবলৈ। যদি ৰেনুৱেল নকৰে তেতিয়াহ'লে তেওঁলোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ পৰা বঞ্চিত হ'ব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 2023 চনত অমৃত বৃক্ষ আন্দোলন আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে ৰেনুৱেল কৰাটো বাধ্যতামূলক যদি আপোনালোকৰ এই আঁচনিৰ লাভসমূহ বিচাৰিছে। তো বন্ধু বান্ধৱীসকল, ৰেনুৱেল কেনেকৈ কৰিব, ক'ত কৰিব সবিশেষ জানক। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 2023 চনত অমৃত বৃক্ষ আন্দোলন আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকলৈ ইতিমধ্যে ৰেনুৱেল কৰিবলৈ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। গতিকে যদি আপোনালোকে ৰেনুৱেল কৰিব বিচাৰিছে তেন্তে নিজৰ মোবাইলতে কৰিব পাৰিব অথবা আপোনালোকৰ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ কিন্তু এই অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে ৰেনুৱেল কৰিব পাৰিব। মোৰ মতে কম্পিউটাৰ দোকানত গৈ আপোনালোকে ৰেনুৱেল কৰাটো ভাল হ'ব। কাৰণ মোবাইলত কেতিয়াবা খেলিমেলি হয় বা আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজাই দিলেও কিন্তু কৰিবলৈ কেতিয়াবা দিগদাৰ পাব। তাৰ বাবে আপোনালোকে এবাৰ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত যাওক। বা বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নিজৰ মোবাইলতে কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাতে চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি। আপোনালোকৰ সন্মুখত এনেকুৱা এটা অফিচিয়েল পেজ আহিব আৰু এই পেজৰ ওপৰত আপোনালোকে চিম্পলি এবাৰ ক্লিক কৰিব লাগিব। আৰু তাৰ পাছতে আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা এটা পেজ আহিব আৰু ইয়াত লিখা আছে অমৃত বৃক্ষ আন্দোলন 2024 আৰু তাৰ কিনাৰতে লিখা আছে তিনিটা আঁচ দি আছে আৰু সেই তিনিডাল আঁচত আপোনালোকে চিম্পলি এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা এটা পেজ আহিব আৰু ইয়াতে চাব পাৰিছে কেইবাটা অপশ্যন আছে। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আছে আৰু নিউ ৰেজিষ্ট্ৰেশ্যনো আছে। তো আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰিব আৰু যদি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰিব। কাৰণ 2023 চনত যিসকলে আপোনালোকে আবেদন কৰিছিলে তেওঁলোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ আহিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব আৰু ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেল। প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ অফ ৰিনিউ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। মানে 2023 চনত যিসকলে আবেদন কৰিছিলে তেওঁলোকক ৰিনিউৱেল কৰিবলৈ কৈছে। আৰু ৰিনিউৱেল কৰিবলৈ হ'লে আপোনালোকে যিটো মোবাইল দি আপোনালোক অৰ্থাৎ যিটো মোবাইল নম্বৰৰ সৈতে আবেদন কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব আৰু আপোনালোকৰ সেই মোবাইল নম্বৰত 6টা আখৰৰ OTP যাব আৰু সেই OTP আপোনালোকে এই গেট OTPৰ ওপৰত ক্লিক কৰি ইয়াতে বহুৱাব লাগিব আৰু বহুৱাৰ পিছত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, ছাবমিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব আৰু ইয়াত লিখা আছে থেংক ইউ ফৰ ইয়ৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য নিউ বটন টু এনৰোল ফৰ দিছ ইয়াৰ প্ৰগ্ৰাম। অৰ্থাৎ ইয়াত কৈছে যে আপোনালোকৰ যিসকলে 2023 চনত আবেদন কৰিছিলে তেওঁলোকক ৰেনু কৰিবলৈ হ'লে তলত স্ক্ৰল কৰি তাতে ৰেনু বটন আছে, তাতে আপোনালোকে ক্লিক কৰিব লাগিব আৰু চিম্পলি আপোনালোকে দেখিব পাইছে ৰেনু বটনটো আৰু ইয়াত আপোনালোকৰ ডিটেইলছসমূহ আছে অৰ্থাৎ নাম, এড্ৰেছ সকলোখিনি ইয়াত লিখা আছে আৰু আপোনালোকে চিম্পলি ৰেনু বটনত এবাৰ ক্লিক কৰক আৰু নতুনকৈ আপোনালোকৰ ৰেনু হৈ যাব। বন্ধু বান্ধৱীসকল, ৰেনু অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু ইয়াতে লিখা আছে ৰেনুৱেল ছাকচেছফুল। আৰু আপোনালোকে এই ৰেনুৱেল ছাকচেছফুল হোৱাৰ পিছত ইয়াতে এটা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে। আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মনত ৰাখিব বা নোট কৰিব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। কাৰণ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ জৰিয়তে আপোনালোকে পিছত আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ প্ৰফাইলটো চাব বিচাৰে বা কিবা আপডেট দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ মানে জৰিয়তে আপোনালোকে আপডেটসমূহ দিব পাৰিব আৰু আপোনালোকৰ ডিটেইলছসমূহ গোটেইখিনি ইয়াতে লিখা থাকিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এইদৰে নিজৰ মোবাইলতে অমৃত বৃক্ষ আন্দোলন 2023 চনত যিসকলে আবেদন কৰিছিলে তেওঁলোকে ৰিনিউৱেল কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, এতিয়া কথাটো হ'ল যদি আপোনালোকে এনেকৈ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে নিজে কম্পিউটাৰ দোকানত গৈ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকলে নতুনকৈ অমৃত বৃক্ষ আন্দোলন আবেদন কৰিব বিচাৰিছে তেওঁলোকে কেনেকৈ কৰিব লাগিব, ক'ত কৰিব লাগিব আৰু সবিশেষ জানক কি ডকুমেণ্টছ লাগিব আৰু কোনসকলে নতুনকৈ আবেদন কৰিব পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক আৰু ধুনীয়াকৈ বুজি লওক ষ্টেপ বাই ষ্টেপ।
বন্ধু বান্ধৱীসকল কোনসকলে অমৃত বৃক্ষ আন্দোলন নতুনকৈ আবেদন কৰিব পাৰিব পোনপ্ৰথমতে চাই লওক। ইয়াত লিখা আছে অসমৰ ৰাইজৰ দ্বাৰা বাণিজ্যিকভাৱে উপযোগী ৩ কোটি গছপুলি ৰোপণ ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ২০২৪ চনৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলন গছপুলিৰ বাবে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকে গছপুলিসমূহ ৰোপণ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল অমৃত বৃক্ষ আন্দোলন ২০২৪ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ অৰ্থাৎ কোনসকলে নতুনকৈ আবেদন কৰিব পাৰিব সবিশেষ চাওক। ইয়াতে চাওক হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশা কৰ্মী, অংগনবাদী কৰ্মী, শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, প্ৰতিৰক্ষা, অৰ্ধসামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচাৰ শ্ৰমিক, কৰ্মচাৰী, কৃষক, এফপিঅ, এফপিচি, বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক। আপোনালোকে গম পালে যে কোনসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ আশা কৰ্মী, আত্মসহায়ক গোট হওক বা শিক্ষানুষ্ঠানৰ কৰ্মচাৰী হওক বা আপোনালোকে যদি আৰক্ষী বিষয়াৰে হয় বা অৱসৰপ্ৰাপ্ত বিষয়া হয় বা চাহ বাগিচাৰ শ্ৰমিক হয়, তেতিয়াহ'লে আপোনালোকে এই অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ আবেদনৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব। ইয়াত চাওক চলিত জুলাই মাহৰ ৩০ তাৰিখৰ পৰা ১২ আগষ্ট ২০২৪ লৈকে গছপুলি বিতৰণ কেন্দ্ৰত পোৱা যাব। অৰ্থাৎ জুলাই মাহৰ ৩০ তাৰিখৰ পৰা ১২ আগষ্টৰ ভিতৰত আপোনালোকে গছপুলিসমূহ যদি ল'ব বিচাৰিছে তেতিয়াহ'লে য'ত মানে বিতৰণ কৰে গছপুলি কেন্দ্ৰ তাতে গৈ আপোনালোকে ল'ব পাৰিব। আৰু অফিচিয়েল ৱেবছাইট aba.assam.government.in অতি সোনকালে নতুন পঞ্জীয়ন নৱীকৰণ মুকলি কৰা হ'ব। অৰ্থাৎ আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে আবেদনো কৰিব পাৰিব। আৰু অমৃত বৃক্ষ আন্দোলন ২০২৩ৰ বাবে পঞ্জীয়ন কৰা সকলো ব্যক্তি আৰু সংগঠনে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। অৰ্থাৎ ইতিমধ্যে মই ক'লোৱে যে ৰিনিউৱেল কৰিব লাগিব, সেই কথাটো ইয়াতে উল্লেখ আছে। আৰু ২০২৪ চনৰ ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ aba.assam.government.in বা অমৃত বৃক্ষ আন্দোলন মোবাইল এপত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব। যদি আপোনালোকে গছপুলি ৰুৱে তেতিয়াহ'লে আপোনালোকে সেই গছপুলি ফটো আপোনালোকে অমৃত বৃক্ষ আন্দোলন এপৰ জৰিয়তে আপলোড কৰিব পাৰিব বা আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈও অমৃত বৃক্ষ আন্দোলনত গৈ ফটোসমূহ আপলোড কৰিব পাৰিব। আৰু হিতাধিকাৰীসকলে গছপুলি ৰোপণৰ আলোকচিত্ৰ আপলোড কৰিবলৈ জিলাৰ নিৰ্দিষ্ট মোবাইল এপ ২৫ জুলাই ২০২৪ পৰা ডাউনলোড কৰিব পাৰিব বা আপোনালোকে ২৫ জুলাইৰ ভিতৰত বা পিছত আপোনালোকে মোবাইলতো এপসমূহ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ আলোকচিত্ৰসমূহ। আৰু নতুন পঞ্জীয়ন নৱীকৰণ অহা ৩১ জুলাই ২০২৪ লৈকে খোলা থাকিব। অৰ্থাৎ ৩১ জুলাই ২০২৪ চনলৈকে আপোনালোকে নতুনকৈ পঞ্জীয়ন কৰিব পাৰিব। অৰ্থাৎ ইতিমধ্যে নতুনকৈ আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে যদি ইতিমধ্যে আবেদন কৰা নাই অমৃত বৃক্ষ আন্দোলনৰ বাবে, যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আজিয়ে আবেদন কৰক। অৰ্থাৎ ৩১ জুলাইৰ আগতে আপোনালোকে নতুনকৈ আবেদন কৰক আৰু নতুনকৈ ৩১ জুলাইৰ পিছতো আবেদন হ'ব। গতিকে আপোনালোকে এতিয়াও আবেদন কৰিব পাৰিব বা পিছলৈ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু নতুনকৈ ৰিনিউৱেলৰ কামসমূহো চলি আছে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অমৃত বৃক্ষ আন্দোলন নতুনকৈ কোনে কোনে আবেদন কৰিব পাৰিব আৰু ক'ত আবেদন কৰিব আৰু কেতিয়া কৰিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে অমৃত বৃক্ষ আন্দোলনৰ। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে অমৃত বৃক্ষ আন্দোলন ২০২৪ তেতিয়াহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে নতুনকৈ অমৃত বৃক্ষ আন্দোলনৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অমৃত বৃক্ষ আন্দোলন ২০২৩ চনত যিসকলে আবেদন কৰিছিলে তেওঁলোকে ৰিনিউৱেল কেনেকৈ কৰিব এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে গম পালে। আৰু অমৃত বৃক্ষ আন্দোলন ২০২৪ত কেনেকৈ আবেদন কৰিব আপোনালোকে গম পালে আৰু ক'ত কৰিব লাগিব সবিশেষ জানিলে। আৰু অমৃত বৃক্ষ আন্দোলনলৈকে যদি আপোনালোকে কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব। কাৰণ এই ভিডিঅ'টো অসমৰ প্ৰত্যেকজন নাগৰিকে বা জনসাধাৰণে চোৱাটো উচিত, কাৰণ এইটো এটা বহুতেই ইনফৰ্মেটিভ ভিডিঅ'। তো ধন্যবাদ। জয় আই অসম।